নমস্কাৰ আৰম্ভ কৰিছোঁ এয়া ৰাতিপুৱাৰ বাতৰি ষ্টুডিঅ'ত মই উত্তম পেগু আৰু মোৰ সতীৰ্থ সাংবাদিকসকল আমাৰ ক্ৰমে প্ৰথম ষ্টুডিঅ' আৰু দ্বিতীয়টো ষ্টুডিঅ' তৃতীয়টো ষ্টুডিঅ'ত আছে। আমাৰ প্ৰথমটো ষ্টুডিঅ'ত আছে উদ্ভৱ দাস, দ্বিতীয় ষ্টুডিঅ'ত আছে আমি প্ৰভাশিষ বৰ্মন আৰু তৃতীয় ষ্টুডিঅ'ত আছে আমাৰ বিনয় পল। তেওঁলোকক মই সাজু হৈ থাকিবৰ কাৰণে জনাইছোঁ, যিহেতুকে আমাৰ যোৱাকালিৰ ধুবুৰী শিশু কল্যাণ LP স্কুলত প্ৰশিক্ষণ চলি থকা সময়ত বিভিন্ন সময়ত তেওঁলোকে তাত উপস্থিত আছিল। সেইকাৰণে তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ৰিপৰ্টসমূহ আমাৰ দৰ্শকসকলক জনাবৰ কাৰণে সাজু হৈ আছে। আপোনালোকে চাই থাকিব। এতিয়া প্ৰথমতে জনাইছোঁ প্ৰধান খবৰসমূহ। ধুবুৰীৰ 2365 নং শিশু কল্যাণ LP স্কুলত TRLৰ পৰীক্ষণাৰ্থীৰ 3 নং গোট দ্বিতীয় দিনৰ প্ৰতিবেদন উপস্থাপন কৰে। তৃতীয় দিনৰ পৰীক্ষণ আৰম্ভ কৰে RP প্ৰকাশ গোস্বামী লগতে 6 নম্বৰ গোটে। সংবাদদাতাৰ সংবাদ মৰ্মে গম পোৱা গৈছে দ্বিতীয় দিনৰ যিটো আপোনাৰ পৰীক্ষণ আছিল, এই পৰীক্ষণৰ যিটো মেইন কাৰ্যসূচী আছিলে, সেই পৰীক্ষণ কাৰ্যসূচীৰ আগভাগ লৈ আমাৰ অঞ্চল শুক্লা RP আছিলে, সেইজনে আৰম্ভ কৰে বুলি আমাৰ সংবাদদাতাই আমাক জানিব দিয়ে। আৰু তাৰপিছতে আৰু এজন তাতে লাগি থকা আমাৰ ধুবুৰীৰে খুব শ্ৰদ্ধাৰ শিক্ষাগুৰু RP হিচাপে নিয়োজিত হৈ থকা প্ৰকাশ গোস্বামী ডাঙৰীয়া পিছৰখিনি যিটো কাৰ্যসূচী আছিলে চলাই নিছিলে বুলি আমাৰ সংবাদদাতাই আমাক জনাই দিছে। তাৰপিছতে শেষত পৰীক্ষাৰ্থীৰ গোট ভিত্তিক পাঠ প্ৰদৰ্শন কৰাও দেখা যায় বুলি কৈছে, যিটো আমাৰ RP মহোদয়সকলৰ তত্বাৱধানত সুচাৰুৰূপে চলিছিল বুলি আমাক জানিব দিয়ে। এতিয়া আপোনালোকক কিছু বিতং বাতৰি মই জনাব বিচাৰিম। সমগ্ৰ শিক্ষাৰ অধীনত ধুবুৰী জিলাৰ 2365 নং শিশু কল্যাণ LP স্কুলত চলি থকা 4দিনীয়া অনিবাসিক TRL পৰীক্ষণ কেন্দ্ৰৰ পৰীক্ষণৰ যোৱাকালি তৃতীয় দিন আছিল। আন দিনৰ দৰে যোৱাকালিও আমাৰ সংবাদদাতাই জনামতে যে সময়মতে পৰীক্ষণাৰ্থীয়ে উপস্থিত হয়। দিনটোৰ যিটো আমাৰ প্ৰথম কাৰ্যসূচী আছিল, পৰীক্ষণৰ দিনটো কাৰ্যসূচী আছিল প্ৰাতঃসভা 9:30 বজাত সময়মতে RP মহোদয়ৰ আদেশ মৰ্মে তেওঁলোকৰ 4 নম্বৰ গোটে নেতৃত্ব দি গোটৰ দলপতি শ্ৰী উদ্ভৱ দাসৰ লগতে সতীৰ্থবৃন্দই প্ৰাতঃসভা কাৰ্য যেনে প্ৰাৰ্থনা গীত, লঘু ব্যায়াম, স্বাস্থ্যবিধি, গণনা, কুইজ, মহৎ লোকৰ বাণী, সংকল্প আদিৰে প্ৰাতঃসভা সুচাৰুৰূপে পৰিচালনা কৰা লগতে এই জাতীয় সংগীতেৰে ধুনীয়াকৈ সামৰণি মৰা দেখা গৈছে বুলি আমাৰ সংবাদদাতাসকলে আমাক জনাইছে। দ্বিতীয় দিনৰ প্ৰতিবেদন আছিল, সেইটো বিস্তাৰিত ৰূপত 3 নম্বৰ গোটৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ঈশ্বৰ চন্দ্ৰ দাসে ধুনীয়াকৈ পাঠ কৰে বুলি আমাৰ সংবাদদাতাসকলে জনায়। তেওঁ স্পষ্টকৈ কয় যে যোৱা 6-8-2025 তাৰিখে RP মহোদয়সকলে যি TRL পৰীক্ষণ জৰিয়তে তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সাহিত্যৰ বিষয়ত কেনেকৈনো আগবঢ়াই লৈ যাব পাৰি, মানে যিসকলে অকণমান মানে ইমানো ভাল চোকা ল'ৰা ছোৱালী নাথাকে, সেইবিলাকক কেনেকৈ বাছি বাছি উলিয়াব পাৰি, এইবোৰ কৌশল শিকাই এই কৌশলবিলাকৰ জৰিয়তে তেওঁলোকক ভালকৈ আগবঢ়াই লৈ যাব পাৰিব বুলি সেই ডাঙৰীয়াই প্ৰতিবেদনত পাঠ কৰি অসম চৰকাৰৰ লগতে RP মহোদয়সকলক অশেষ ধন্যবাদ জনাই তেওঁৰ প্ৰতিবেদন পাঠ তাতে সামৰণি মাৰে বুলি আমাৰ সংবাদদাতাই জানিব দিয়ে। দ্বিতীয় দিনৰ প্ৰতিবেদন শেষৰ পিছতেই RP প্ৰকাশ গোস্বামী ডাঙৰীয়াই পৰীক্ষণৰ তৃতীয় মূল কাৰ্যসূচী যেনেকৈ টিচিং ৰাইট লেভেলৰ যিটো কথা আছে, সেই কথাত মানে কেনেকৈনো আমাৰ গণিত বিষয়টো ল'ৰা ছোৱালীক ক্লাছ 3-4-5 ল'ৰা ছোৱালীক ভালকৈ শিকাই পাৰ্গত কৰি, যিসকলে অকণমান কমজোৰ আছে সেইবিলাক পাৰ্গত কৰি আগবঢ়াই লৈ যাব, তাৰ বিষয়ত চৰ্চা কৰিব বুলি জানিব দি তাৰপিছত প্ৰকাশ গোস্বামী ডাঙৰীয়াই RP অঞ্চল শুক্লা মহোদয়ক আগৰখিনি যিটো কাৰ্যসূচী চলাই নিবৰ বাবে জনাই বুলি আমাৰ সংবাদদাতাই জনায়। এতিয়া পৰৱৰ্তী যিটো খবৰ আছে, আমাৰ অঞ্চল শুক্লা ডাঙৰীয়া যিটো যোৱাকালি আমাৰ শিশু কল্যাণত যিটো আমাৰ ট্ৰেইনিং হৈছিল, এই ট্ৰেইনিঙত যিটো হৈ থকা ট্ৰেইনিংটোত অঞ্চল শুক্লা ডাঙৰীয়াৰ পৰৱৰ্তী যিটো কাৰ্যসূচী আছিল, সেইটো বিষয়ত আমাক বিতংভাৱে জনাবৰ কাৰণে মই প্ৰথমটো ষ্টুডিঅ'লৈ যাব বিচাৰিছোঁ। প্ৰথমটো ষ্টুডিঅ'ত আছে আমাৰ উদ্ভৱ দাস ডাঙৰীয়া। হেল্ল' উদ্ভৱ দাস ডাঙৰীয়া, আপুনি শুনি পাইছেনে? শুনি আছো। আচ্ছা, ঠিক আছে। উদ্ভৱ দাস ডাঙৰীয়া, আপুনি যোৱাকালি যিটো আমাৰ শিশু কল্যাণ 2365 নং শিশু কল্যাণ LP স্কুলত যিটো আমাৰ TRL পৰীক্ষণ হৈছিল, এই পৰীক্ষণ সময়ত যিটো আপোনাৰ অঞ্চল শুক্লা ডাঙৰীয়া যেতিয়া আপোনাৰ পৰীক্ষণ দি আছিলে, সেই সময়ত আপুনি তাত উপস্থিত থকা বুলি মই
ইয়াৰে গম পাইছোঁ হয় আপুনি যি ৰিপৰ্ট যুগুতাইছিল সেইটো অকণমান যদি আমাৰ দৰ্শকক যদি জনায় খুব ভাল লাগিব। হয় 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 ঠিক আছে, আপোনালৈ মই আগবঢ়াই দিলোঁ। আপোনাক কেমেৰাত দেখুওৱা হৈছে, আপুনি ষ্টুডিঅ'ত ওলাইছে, আপুনি কৈ যাওক। হয় 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 প্ৰথমতে মই উত্তম গগৈ ডাঙৰীয়ালৈ ধন্যবাদ জনাই পৰৱৰ্তী বাতৰি পাঠ কৰাৰ কাৰণে আগবাঢ়িছোঁ। ধুবুৰী জিলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ 4দিনীয়া প্ৰশিক্ষণ শিবিৰৰ ৩য় দিনৰ প্ৰথম পৰ্ব কাৰ্যসূচী সফল পৰিসমাপ্তি ঘটে। স্থানীয় 7 আগষ্ট তাৰিখে অসমৰ আন জিলাসমূহৰ দৰে ধুবুৰী জিলাৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰসমূহতো বিগত 5 আগষ্টৰ পৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ 4দিনীয়া TRAL প্ৰশিক্ষণ অনুষ্ঠিত হৈ আহিছে। এনেদৰে এই ধুবুৰী জিলাৰ মধ্যস্থলত অৱস্থিত 2365 নং শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ৰ কোঠালী নম্বৰ 1তো এনেধৰণে প্ৰশিক্ষণৰ আজি 3য় দিনৰ প্ৰথম পৰ্বৰ কাৰ্যসূচী সফলভাৱে পৰিসমাপ্তি ঘটে। প্ৰশিক্ষণত বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে দুগৰাকী সমল ব্যক্তি যথাক্ৰমে শ্ৰীযুত প্ৰকাশ গোস্বামী আৰু অঞ্চল শুক্লা মহোদয় উপস্থিত থাকে। তেখেতলোকৰ পৰা জানিব পৰা মতে আজি দিনটোৰ কাৰ্যসূচী প্ৰাতঃসভাৰে আৰম্ভ কৰি তেওঁলোকে প্ৰতিবেদন পাঠ, কবিতা আবৃত্তি আদি মানে সমাপন কৰে। তাৰপিছত আলোচ্য বিষয় সাংখ্যিকতা মূল্যাংকন সম্পৰ্কত মাননীয় সমল ব্যক্তি অঞ্চল শুক্লাদেৱে বিতংভাৱে পৰীক্ষাৰ্থীসকলক অৱগত কৰায়। তেখেতে জানিবলৈ দিয়া অনুসৰি তেখেতে জানিবলৈ দিয়ে যে প্ৰথমতে সাংখ্যিকতাৰ মূল্যাংকন কৰাৰ কাৰণে শিক্ষকসকলে এটা নমুনা লাভ কৰিব। এই নমুনাটোত প্ৰথমতে থাকিব সংখ্যা চিনাক্তকৰণ, দ্বিতীয়ত থাকিব 1ৰ পৰা 9লৈকে দ্বিতীয়ত থাকিব সংখ্যা চিনাক্তকৰণ 10ৰ পৰা 99লৈকে, তৃতীয়ত থাকিব বিয়োগ, তাৰপিছত থাকিব হৰণ। প্ৰথমতে শিক্ষকসকলে বিয়োগৰ পৰা মূল্যাংকন আৰম্ভ কৰিব। বিয়োগৰ কাৰণে 3টা বিয়োগ অংক থাকিব। এই 3টাৰ গোটেইকেইটা যদি শুদ্ধ হয় তাৰপিছত তেওঁলোকে শিক্ষাৰ্থীজনক হৰণলৈকে লৈ যাব। হৰণৰ যদি 3টা মানে হেৰি কৰিবলৈ দিব, 3টা হৰণ অংক কৰিবলৈ দিব, 3টা যদি শুদ্ধ হয় তেওঁলোকে হৰণৰ মানে হেৰিত থাকিব, স্তৰত থাকিব। আৰু যদিহে বিয়োগৰ ক্ষেত্ৰত 3টা কৰিবলৈ শুদ্ধকৈ কৰিবলৈ অপাৰগ হয় তেতিয়াহ'লে শিক্ষকসকলে ছাত্ৰগৰাকীক সংখ্যা চিনাক্তকৰণ 10ৰ পৰা 99লৈকে লৈ যাব। তাৰপিছত ইয়াত আপোনাৰ 5টাকৈ প্ৰশ্ন সুধিব। 10ৰ পৰা 99লৈকে 5টা প্ৰশ্ন সুধিব। 5টাৰ ভিতৰত যদি 5টাই যদি তেওঁলোকে শুদ্ধ উত্তৰ দিব পাৰে তেনেহ'লে বিয়োগলৈকে গুচি যাব। নহ'লে যদি অসমৰ্থ হয় তেনেহ'লে সংখ্যা চিনাক্তকৰণ 1ৰ পৰা 9লৈকে গুচি যাব। আৰু যদি 1ৰ পৰা 9লৈকে 5টাকৈ মানে প্ৰশ্ন থাকিব, 5টাৰ ভিতৰত যদি গোটেইকেইটা শুদ্ধ উত্তৰ দিব পাৰে তেনেহ'লে সেই ছাত্ৰজনক সংখ্যা চিনাক্তকৰণৰ স্তৰত ৰাখিব, নহ'লে প্ৰাৰম্ভিক স্তৰ বুনিয়াদী স্তৰলৈ এই শিশুজনক ল'ব লাগিব। তাৰপিছতেই হয়, শুনি আছোঁ। হয় হয় উদ্ভৱ দাস ডাঙৰীয়া, আপুনি কৈ থাকক। হয় হয় নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আছে। হয় হয় কৈ থাকক। মই শুনি আছোঁ, আপুনি কৈ থাকক। কৈ আছোঁ। তাৰপিছত অঞ্চল শুক্লা ডাঙৰীয়াদেৱে ইয়াৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিদিনে শ্ৰেণীত কৰিবলগীয়া ক্ৰিয়াকলাপ সম্বন্ধে বিতংভাৱে শিক্ষাৰ্থীসকলক অৱগত কৰায়। ইয়াৰ ভিতৰত আছিলে জৰতা ভঙা কাৰ্যকলাপ। ইয়াৰ কাৰণে পাব 5 মিনিট। 5 মিনিটত তেওঁলোকে বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জৰতা ভাঙিব। তাৰ ভিতৰত আছে আপোনাৰ বিভিন্ন ধৰণৰ ৰাইমছ, বিভিন্ন ধৰণৰ কবিতা, বিভিন্ন ধৰণৰ ব্যায়াম, বিভিন্ন ধৰণৰ খেল ধেমালিৰ জৰিয়তে তেওঁলোকে জৰতা ভাঙিবলৈ চেষ্টা কৰিব। তাৰ পিছৰ পৰ্যায়ত আছিলে আপোনাৰ গণিত সম্বন্ধীয় কথা বতৰা। গণিত সম্বন্ধীয় কথা বতৰাত শিক্ষকসকলে ল'ৰা ছোৱালীসকলক বিভিন্ন ধৰণৰ দৈনন্দিন জীৱনৰ লগত জড়িত কিছুমান
গণিতৰ লগত সম্বন্ধীয় কথা বতৰা পাতিব। তাৰ পিছতে আহিল সংখ্যা জ্ঞান। সংখ্যা জ্ঞানত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কাঠিৰ সহায়ত গোটেইকেইটা স্তৰৰ ল'ৰা ছোৱালীয়ে বুজিব পৰাকৈ প্ৰথমতে সংখ্যা চিনাক্তকৰণৰ যদিহে 1ৰ পৰা 9লৈকে কোনো শিক্ষাৰ্থী থাকে তেওঁলোকক 9ডাল কাঠি দি পেলাই তেওঁলোকক সেই সময়ে সেইভাৱে এংগেজ কৰিব। তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰী সংখ্যা চিনাক্তকৰণ 10ৰ পৰা 99লৈকে আছে তেওঁলোকক 10ৰ পৰা 99ডাল কাঠিৰে তেওঁলোকক সেই লেভেলৰ শিক্ষাদান কৰিবলৈ প্ৰয়াস কৰিব। তাৰপিছত যিসকলে বিয়োগৰ স্তৰত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এই কাঠিৰ সহায়তে বিয়োগৰ ধাৰণা দিবলৈ চেষ্টা কৰিব। আৰু যিসকল মানে হৰণৰ স্তৰত ল'ৰা ছোৱালী আছে তেওঁলোকক কাঠিৰ জৰিয়তেই হৰণৰ সাম্যিক জ্ঞানখিনি দিয়াৰ প্ৰচেষ্টা কৰিব। ধন্যবাদ উৎপৱ দাস ডাঙৰীয়া। আমাৰ খুব সময় কম, এতিয়া আপোনাৰ তাৰ পৰা আমি আগবাঢ়ি ওলাই আহিব বিচাৰিছো। আপোনাক ইয়াতে কাটিছো, আপুনি ৰৈ থাকিব, ক্ষমা কৰিব, আমি পিছত প্ৰয়োজন হলে আপোনাৰ তাত আকৌ যাম। ধন্যবাদ। এতিয়া আমি আমাৰ 2 নম্বৰ যিটো আমাৰ ষ্টুডিঅ আছে তেওঁক মাইকৰ ব্যৱস্থাটো কৰি দিবৰ বাবে ইয়াৰে আমি জনাইছো কেমেৰামেনক এতিয়া মাইকৰ ব্যৱস্থাটো কৰি দিয়ক। এতিয়া আমি 2 নম্বৰ ষ্টুডিঅত যিজন আছে তেওঁ সংবাদদাতা হৈছে আমাৰ প্ৰভাসু বৰ্মন। প্ৰভাসু বৰ্মন ডাঙৰীয়াক ফোনটো লগাই দিলে ভাল লাগিব। আমাৰ ষ্টুডিঅ'ৰ পৰা ষ্টুডিঅ' কৰ্মচাৰীক মই কৈছোঁ ফোনটো লগাই দিয়া যাওক প্ৰভাসু বৰ্মনলৈ। প্ৰভাসু বৰ্মনলৈ ঠিক আছে। আচ্ছা ঠিক আছে, আপুনি শুনিব পাৰিছে? আচ্ছা ঠিক আছে, মই খবৰ পাইছোঁ যে আপুনি যোৱাকালি যিটো 2365 নং শিশু কল্যাণ LP স্কুল ধুবুৰীত আছে তাত TRL যিটো আমাৰ পৰীক্ষণ চলি আছে সেইটোত আপোনাৰ মই খবৰ পোৱা মতে আমাৰ RP প্ৰকাশ গোস্বামী ডাঙৰীয়া যেতিয়া ট্ৰেইনিং লৈ আছিল সেই সময়ত বোলে আপুনি তাত উপস্থিত আছিল, হয়নে বাৰু কথাটো? হয় ঠিক আছে, তেনেহ'লে আপোনাক আমি ইয়াৰে অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক আপুনি জনাব পাৰিবনে তেওঁৰ যি ট্ৰেইনিং দিয়াইছিল বা প্ৰশিক্ষণ দিয়াইছিল সেইটোৰ বিষয়ে অকণমান বিতংভাৱে যদি আপুনি জনায় আমাৰ দৰ্শকসকলৰ অকণমান উপকাৰ হ'ব বুলি মই ভাবোঁ। আপুনি অকণমান জনাওক কি আছিলে, আপুনি কি ৰিপৰ্ট দিছে? আপুনি ঠিকেই শুনিছে। গোটেই অসমত যেনেদৰে ধুবুৰী জিলাতো গোটেই অসমৰ দৰে ধুবুৰী জিলাতো গৌৰীপুৰ শিক্ষাখণ্ড বিভিন্ন ক্লাছৰ নিম্ন প্ৰাথমিক শিক্ষকসকলৰ SSR অধীনত টিচিং এট ৰাইট লেভেল চমুকৈ TRL ওপৰত বহুকেইটা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ চলি আছে। আৰু মই উপস্থিত আছিলোঁ 2365 নম্বৰ শিশু কল্যাণ LP স্কুলৰ প্ৰশিক্ষণ শিবিৰৰ 1 নম্বৰ কোঠাটোত। আৰু আমি জানিব পৰা মতে 4দিনীয়া প্ৰশিক্ষণ আছিলে। 4দিনীয়া প্ৰশিক্ষণৰ কালি 3য় দিন গৈছিলে, আজি শেষৰ দিন। আৰু আমি জানিব পৰা মতে 10টামান বজাৰ পৰা অসমৰ জাতীয় সংগীতৰ পৰিৱেশনৰ জৰিয়তে পৰীক্ষণ কাৰ্য আৰম্ভ হৈ প্ৰায় 5টামান বজালৈকে এই পৰীক্ষণ চলে, য'ত ৰাষ্ট্ৰীয় সংগীত গোৱালৈকে এই প্ৰশিক্ষণ চলিয়ে থাকে। 1 নম্বৰ কোঠাটোত মূলতঃ 2জনকৈ জ্ঞান ভঁৰালী প্ৰশিক্ষক থাকে। প্ৰশিক্ষকদ্বয়ে শিক্ষাৰ্থীসকলক সকলো খোকোজা দূৰ কৰা দি প্ৰশিক্ষণ চলাই নি আছে বুলি জানিব পৰা গৈছে। উল্লেখনীয় কথাটো হ'ল যে কালিৰ দিনটোত কালি গণিত শিক্ষণৰ ওপৰত অৰ্থাৎ সাংখ্যিকতাৰ ওপৰত গোটেই দিনজোৰা কাৰ্যসূচী চলিছিল বুলি জানিব পৰা গৈছে। কালিৰ দিনটোত সাংখ্যিকতা আৰু দল গঠন প্ৰক্ৰিয়া, স্তৰ অনুসৰি দল গঠন প্ৰক্ৰিয়া, শ্ৰেণীত প্ৰতিদিনে কৰিবলগীয়া ক্ৰিয়াকলাপৰ ওপৰতো আলোচনা হৈছিল বুলি জানিব পৰা গৈছিল। আৰু এই ক্ষেত্ৰত প্ৰকাশ ছাৰে খুব ধুনীয়াকৈ বুজাইছিল বুলি আমি শিক্ষাৰ্থীসকলৰ পৰা জানিব পাৰিছোঁ। শ্ৰেণী কোঠাটোত পাঠদান কৰাৰ সময়ত কোন কামত কিমান সময় খৰচ কৰিব লাগিব সেই বিষয়তে সুন্দৰ বিশ্লেষণৰ মন্তব্য দিয়া বুলি জানিব পৰা গৈছে। তাৰোপৰি আমি জানিব পাৰিছোঁ যে আনন্দ ফূৰ্তিৰ মাজেৰে এই প্ৰশিক্ষণ চলি আছে বুলি শিক্ষাৰ্থীসকলে জনায় আমাক। দিনটোত দুপৰীয়া আহাৰ দিয়ে, দিয়াৰ উপৰিও 2বাৰকৈ চাহ ব্যৱস্থা আছে যদিও কিন্তু এবাৰহে বিস্কুট দিয়া হয় তাৰ লগত। কালি বিতৰণ কৰা নিৰ্দেশিকা বহি থকা ধৰণে প্ৰতিটো বিষয়ৰ ওপৰত সূক্ষ্মভাৱে সুদক্ষ RP-সকলে প্ৰদান কৰা মহামূল্যৱান জ্ঞান প্ৰশংসনীয় বুলি শিক্ষাৰ্থীসকলে জনায়। কালি প্ৰতিজন শিক্ষকক একোখন নিৰ্দেশনা বহিও দিয়া হৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইয়াৰ সফল ৰূপায়ণ হ'লে লক্ষ্য প্ৰাপ্তিত উপনীত হ'ব পৰা যাব বুলি শিক্ষাৰ্থীসকলৰ পৰা আমি জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত শ্ৰেণীত প্ৰতিদিনে কৰিবলগীয়া ক্ৰিয়াকলাপৰ ভিতৰত জড়তা ভঙাৰ ক্ষেত্ৰত 5 মিনিট সময় আৰু গণিত শিক্ষণীয় কথা বতৰাৰ ওপৰত 10 মিনিট সময়
সংখ্যা জ্ঞানৰ ওপৰত 20 মিনিট সময় আৰু শাব্দিক প্ৰশ্নৰ ওপৰত 25 মিনিট সময় নিৰ্ধাৰণ কৰা আছে বুলি নিৰ্দেশিকা বহীত নিৰ্ধাৰণ কৰা আছে বুলি আমি জানিব পাৰিছোঁ। হয় হয় ডাঙৰীয়া, ধন্যবাদ। হয়, ধন্যবাদ থাকিল প্ৰভাসু বৰ্মন ডাঙৰীয়া। আমাৰ দৰ্শকসকললৈ মই অনুৰোধ জনাইছোঁ, আমাৰ দৰ্শকসকল যদি কোনোবা প্ৰাথমিক বিদ্যালয়ত যদি টিচাৰ কৰি আছে, শিক্ষকতা কৰি আছে, তেওঁলোকে আমাৰ এই যিটো প্ৰভাসু ডাঙৰীয়াই যিটো আপোনালোকক সংবাদ দিলে, বাতৰি দিলে, সেইটোৰ পৰা আপোনালোকে শিকি লৈ আপোনালোকে বিদ্যালয়ত সেইবোৰ কাম কাৰ্য চলাই নিব বুলি মই ইয়াৰে আশা ৰাখিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। এতিয়া আমাৰ ৩য় নম্বৰ যিটো আমাৰ ষ্টুডিঅ' আছে, সেই ষ্টুডিঅ'লৈ মই যাব বিচাৰিছোঁ। সেই ষ্টুডিঅ'টো আমাৰ বিশেষ সাংবাদিক বিনয় পাল ডাঙৰীয়া আছে। বিনয় পাল ডাঙৰীয়াক আমাৰ কেমেৰামেনক আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা হয় হয় মাইকটো মই শুনি পোৱা নাই। মাইকটো দিবৰ বাবে মই ইয়াৰে অনুৰোধ জনালোঁ। বিনয় পাল ডাঙৰীয়া, মই হেল্ল' শুনি পোৱা নাই, মই মাইকটো দিবৰ বাবে অনুৰোধ জনাইছোঁ। হয় হয় হেল্ল' বিনয় পাল ডাঙৰীয়া, শুনা পাইছোঁ। আচ্ছা ঠিক আছে। পোনপ্ৰথমে হয় বৰ্মন ডাঙৰীয়া ছাৰ, আপোনাক ধন্যবাদ যাচিছোঁ। আৰু যোৱাকালি TRL প্ৰশিক্ষণস্থলীত হোৱাৰ পিছত কি ঘটনা ঘটিল সেইখিনি বিতংভাৱে বাতৰি পৰিৱেশন কৰিম। আৰু এই প্ৰশিক্ষণস্থলীত ৩য় দিনা কোনে কি ক'লে, কোনে কাক কি ক'লে, কিয় ক'লে, সেইখিনি আমি বিতংভাৱে আলোচনা কৰিম। পোনপ্ৰথমে 1:45 বজাত মধ্যাহ্ন ভোজন শেষ হোৱাৰ পিছত লগে লগে আমাৰ ৩য় দিনাৰ প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰশিক্ষণত পলমকৈ অহাৰ বাবে যি নিৰ্ধাৰিত শাস্তিমৰ্মে শিক্ষক সুদেৱ চন্দ্ৰ বৰ্মন ডাঙৰীয়াক এটা গীতৰ চৰাই আগবঢ়াবলৈ কোৱা হয় আৰু তেওঁ সুন্দৰভাৱে ভক্তিমূলক গীত এটা পৰিৱেশন কৰে। ইয়াৰ মাজত নলবাৰীৰ KRP মহোদয় মাননীয় নুৰ মহম্মদ ছাৰ আমাৰ মাজত উপস্থিত হয়। লগতে প্ৰশিক্ষাৰ্থীসকলৰ লগত ইতিমধ্যে হৈ যোৱা TRL সম্পৰ্ক মতে বিনিময় কৰি প্ৰশিক্ষাৰ্থীসকলৰ পৰা বিদায় লয়। হেল্ল' বিনয় পাল ডাঙৰীয়া, হেল্ল', আপুনি শুনি পাইছেনে? বিনয় পাল ডাঙৰীয়া শুনি পাইছে? আমাৰ কণ্টেক্ট বিৰতিৰ সময় হৈছে, আপোনাক পুনৰ আমি সংযোগ কৰি আছো। এতিয়া কণ্টেক্ট বিৰতিৰ পিছতে আপোনাক আমাৰ 2 মিনিটৰ পিছত আপোনাক আকৌ আমি সংযোগ কৰি আছো। এতিয়া আমাৰ বিৰতি আছে, বিৰতিত আপোনালোকে ক'তো নাযাব, আপোনালোকে চাহ পানী লৈ পিনি বহি থাকক। কণ্টেক্ট বিৰতিৰ পিছতে আপোনালোকে আকৌ এনেকুৱা গৰম খবৰ আপোনালোকে পাই থাকিব। যোৱাকালি যিটো আমাৰ পৰীক্ষণ চলি আছিল, পৰীক্ষণস্থলী যিটো যি হৈছিল লাষ্ট শেষলৈকে যি হৈছিল এইটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এটা বিৰতি। वॉशिंग पाउडर से सफेदी निरमा से आई, रंगीन कपड़ा भी खिल खिल जाए, सबकी पसंद है निरमा, वॉशिंग पाउडर निरमा, वॉशिंग पाउडर निरमा। नमस्कार, আকৌ আপোনালোকৰ ওচৰলৈ মই আহিলো। এতিয়া আকৌ আমি বিনয় পাল ডাঙৰীয়ালৈ আকৌ সংযোগ লগাওক। বিৰতিৰ পিছত আৰম্ভণিৰে 3:15 বজাৰ লগে লগে 5 মিনিট সময়ৰ বাবে চাহ বিৰতি দিয়ে। চাহ বিৰতিৰ পিছত আকৌ প্ৰশিক্ষণ শিবিৰৰ কাম কাজ RP মহোদয় দুজনে আৰু প্ৰশিক্ষাৰ্থীসকলে সমানে সমানে সহযোগিতা আগবঢ়ায়। লগতে হৈ যোৱা ডেমো ক্লাছ শিক্ষকসকলে বিভিন্ন দলৰ মাজত ভগাই দিয়া সাংখ্যিকতাৰ স্তৰসমূহ বিষয়ভাৱে বিতংভাৱে পৰিচালনা কৰে। আবেলি 4:30 বজাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি সকলোৱে আনন্দ মনেৰে নিজ নিজৰ গৃহলৈ গমন কৰে। ইমানতে মই বিনয় মোৰ বাতৰি সামৰি মাৰিলোঁ। ইয়াৰ পৰৱৰ্তী আন্তৰ্জাতিক খেল ধেমালি খবৰৰ বাবে আপোনালোকে চাই থাকক উত্তম আসাম নিউজ চেনেল। ধন্যবাদ। ধন্যবাদ বিনয় পাল ডাঙৰীয়া, আপোনালোকে সংযোগ হৈ থাকিব। পিছৰ খবৰখিনি আমি জনাই থাকিম। প্ৰথম ষ্টুডিঅ'ৰ দ্বিতীয় ষ্টুডিঅ' উদ্ভৱ দাস ডাঙৰীয়া, প্ৰভাসু বৰ্মন আৰু বিনয় পাল ডাঙৰীয়ালৈ আমাৰ যিটো সংবাদদাতা আছিল, যিটো প্ৰথম দ্বিতীয় ষ্টুডিঅ'ত আছিল, তেওঁলোকলৈ ধন্যবাদ জনাই, আপোনালোকক শ্ৰদ্ধাৰ দৰ্শকসকললৈ ধন্যবাদ জনাই পুনৰ অহা কাইলৈ ৰাতিপুৱা একে সময়তে আপোনালোকক এনেবোৰ খবৰ লৈ আনি আপোনালোকক শুনাম বুলি প্ৰতিশ্ৰুতি দি আজিৰ ৰাতিপুৱাৰ বাতৰি ইমানতে সামৰিছোঁ। আপোনালোকে এনেবোৰ বাতৰিবোৰ পাই থাকিবৰ কাৰণে উত্তম পেগু অসম চেনেল, লগতে আমাৰ ফেচবুক পেজ উত্তম অসম ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি, লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আজিকালি নতুন যিটো বটন আহিছে, হাইপছ বটনটো দবাই দিব বুলি ইয়াৰে আশা ৰাখি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় উত্তম।